নিহত হয়ে আছে আমার কোচ রাজবংশের যে উৎসব, এই উৎসবত সংগতিরে যে আমার শোভাযাত্রা হবে, এই শোভাযাত্রাত আমি দেখিয়ে দিবার খুঁজং যে দলগাঁওবাসী রাইজ, গোসাইগাঁও অন্তর্গত দলগাঁওবাসী রাইজ আমি সব একত্রিত। আমি এই বিশুয়া বা এই জাতীয় উৎসব বা বহাগ মাহত নতুন বছর যে আমার বিভিন্ন পরম্পরাগত বিভিন্ন জনগোষ্ঠী বিভিন্ন নামাকরণেরে এই নতুন বছরটা ওয়েলকাম জানায়। ঠিক একেদরে আমি বিশুয়া আর অন্যান্য জনগোষ্ঠীকে বৈশাখী ইত্যাদি করে নামাকরণ করে পালন করে। গতিকে আমি বিশুয়া হিসেবে যে আজি কলা আমার মুকলি কি কয় আমার শোভাযাত্রা হবে, এই শোভাযাত্রাত জাতিপূর্ণ ধর্ম নির্বিশেষে সমূহ রাইজক দলে দলে যোগদান করার কারণে আমি আহ্বান জানাইলাম। 13 বৈশাখ ইংরাজি 27 এপ্রিল রবিবার সদৌ কোচ রাজবংশী ছাত্র সন্থাৰ কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ জিলা কমিটি আঞ্চলিক কমিটিৰ লগতে দলগাঁওবাসী ৰাইজৰ বৃহত্তৰ সহযোগত একদিনীয়া কোচ ৰাজবংশী জাতীয় উৎসৱ বিশুৱা এই দলগাঁও স্কুল খেলপথাৰত আমি আৰম্ভ কৰিছোঁ। প্ৰথম কাৰ্যসূচী আমাৰ সুবচনী পূজা, কোচ ৰাজবংশীৰ যিটো ইষ্ট দেৱতা প্ৰধান আমাৰ সুবচনী পূজা হয়ে গেছে। দ্বিতীয় কাৰ্যসূচী আমাৰ আক্ৰাসুৰ পতাকা উত্তোলন, মহিলা সমিতি, তিলাই সেনাৰ আৰু সাংস্কৃতিক পতাকা উত্তোলনৰ লগতে আমাৰ শহীদ বেদীত মাল্যদান, তিলাই প্ৰতিমূৰ্তিত মাল্যদান, প্ৰতিমা পাণ্ডে বৰুৱানীৰ প্ৰতিমূৰ্তিত মাল্যদান আমাৰ কাৰ্যসূচী শেষ হৈ গ'ল। এই কাৰ্যসূচী আমাৰ সমূহ দলগাঁওবাসী ৰাইজৰ লগতে ইয়াৰ প্ৰতি আমাৰ এই বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জাতীয় উৎসৱ বিশুৱা, ইয়াৰ আমাৰ শোভাযাত্ৰা আছে। এই শোভাযাত্ৰাত আমি এই বিশুৱাৰ লগত সংগতি ৰাখিয়া আমি 7 দিনীয়া ওয়ার্কশপ করেছিলাম। এই ওয়ার্কশপত আমার বিভিন্ন জনগোষ্ঠী বিভিন্ন ধর্মাবলম্বী লোকে ইয়াত অংশগ্রহণ করেছিল আমার আই মাতৃগুলা। গতিকে আজির যে আমার শোভাযাত্রা হবে, এই শোভাযাত্রাটো কোচ রাজবংশীর লগতে জাতি ধর্ম বর্ণ নির্বিশেষে বিশেষকৈ আমাৰ এই জেগাত বেংগলী সম্প্ৰদায়ৰ লগত বহুত আছে। মই বেংগলী সম্প্ৰদায়ৰ লগতে সমূহ জনগোষ্ঠী সমূহ ধৰ্মাৱলম্বীৰ লগত মই কৰদৰে আহ্বান জনাইলোঁ। যেহেতু দল জাতীয় কোচ ৰাজবংশী জাতীয় যি আমাৰ বিশুৱা বা জাতীয় পৰম্পৰা যি আমাৰ বিহু পালন কৰা হয়, এই বিশুৱাত আজি আমাৰ প্ৰথমতে আমাৰ সুবচনী পূজা কৰা হ'ল, তাৰ পাছতে আমাৰ এই আক্ৰাসুৰ পতাকা উত্তোলন কৰা হৈছে, তাৰ পাছতে আমাৰ আক্ৰাসুৰ শহীদ বেদীত মাল্যদান কৰা হৈছে, তাৰপাছত আমাৰ চিলাই সেনা মহিলা সমিতিকে ধৰি বিভিন্ন ধৰণৰ আমাৰ যি জাতীয় ফ্লেগ আছে এইবিলাক উত্থাপন কৰা হ'ল। আৰু এলা আমাৰ যিমতে আমাৰ 12টাৰ পাছতে আমাৰ এটা ৰেলী হ'ব। এই ৰেলীতে থাকব আমাৰ বৃহৎ কোচ ৰাজবংশীৰ লগতে বিভিন্ন আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহ থাকিব। আৰু তাৰ পাছতে আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান 8টা বজাৰ পিছত আৰম্ভ হ'ব। ইয়াত গায়িকা হিচাপে আমাৰ আকৰ্ষণ ৰীতা বৰ্মন, পবিত্ৰ বৰ্মন আৰু প্ৰীতি বৰ্মন থাকিব। আৰু তাৰ লগতে আমাৰ লোকেল যিখিনি গায়ক বা নাচনী আছে চবকে মাতি দিয়া হৈছে।